নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জব ইনফো ইউটিউব চেনেলটোলৈ মই ৰাজাই আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আগন্তুক হ'বলগীয়া এডিআৰই আৰু আছাম পুলিচৰ এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কেইটামান ৰিজনিং কুৱেশ্যন লৈ আহিছোঁ। যিহেতু এনেধৰণৰ কুৱেশ্যনসমূহ খুবেই এক্সামত দেখা পোৱা যায়, সেয়েহে এনেধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে প্ৰেক্টিছ কৰি থকাটো খুবেই জৰুৰী। আহক বেছি পলম নকৰি আজি আমাৰ এই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি আমাৰ প্ৰথমটো কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰথমটো কুৱেশ্যন আমাৰ কি দিয়া আছে চাওক। তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব দিছে, অৰ্থাৎ আমাৰ তলত যিটো আমাৰ শৃংখলাসমূহ দি ৰাখিছে এই শৃংখলাটো আমাৰ কি কৰিব লাগে, কমপ্লিট কৰিব লাগে। অৰ্থাৎ ইয়াত চাওক কুৱেশ্যন মাৰ্কটো আছে, কুৱেশ্যন মাৰ্কৰ জেগাত আপোনাৰ অপশ্যনৰ ভিতৰত কোনটো বহিব আমি তাক এতিয়া উলিয়াব লাগে। যিহেতু এনেধৰণৰ নাম্বাৰ এনালজি কুৱেশ্যনসমূহ আপোনালোকে আগতে কৰিছে চাগে, এতিয়া এনেধৰণৰ কুৱেশ্যনসমূহ কেনেধৰণে কৰিব লাগে যিসকলে নাজানে তেখেতলোকৰ কাৰণেহে কৈছোঁ। চাওক কেনেধৰণে কৰিব লাগে, এনেধৰণে এটাক এৰি এটাক আৰু এটাক এৰি এটাক আৰু এটাক এৰি এটাক এনেধৰণে চাই গ'লে আমি কি কৰিব পাৰোঁ, কুৱেশ্যনটো এনচাৰটো উলিয়াব পাৰোঁ। ঠিক আছে, আমি সম্বন্ধটো চাই চাই আমি এনেধৰণে এনচাৰটো উলিয়াওঁ। আৰু ওপৰতো ঠিক তেনেকৈ এটাক এৰি এটাক আৰু এটাক এৰি এটাক আৰু এটাক এৰি এটাক আমি এনেধৰণে চাই গ'লে আমি এনচাৰটো উলিয়াব পাৰিম। ঠিক আছে, এতিয়া প্ৰথমতে আপোনালোকক মই ইয়াৰ এনচাৰটো কেনেধৰণে কৰিব লাগে মই কুৱেশ্যনটো ডাইৰেক্ট এনচাৰটো কৰি পেলাই দেখাইছোঁ। মই এনেধৰণে লিখি ল'লোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। চাওক এনেধৰণে লিখি লোৱাৰ পাছত এতিয়া আমি কেনেধৰণে ইয়াৰ সম্বন্ধটো চাব লাগিব, অৰ্থাৎ এইটোৰ পৰা এইটোলৈ। এতিয়া আমি এই দুটাৰ মাজত আমাৰ কি সম্বন্ধ থাকিব পাৰে, 2 to 4 কেনেধৰণে হ'ল, বা ধৰি লওক আপোনালোকে যদিহে লিখিব পাৰে বা 2ৰ লগত আৰু 2টা যোগ কৰি আমি 4টো পাব পাৰোঁ। কিন্তু এই 4টোৱে 16টোৰ লগত কেনেধৰণৰ সম্বন্ধ হ'ব, 4টোৰ লগত আৰু 4টা যোগ কৰিলে 8হে হ'ব। এতিয়া কেনেধৰণে হ'ব পাৰে, এতিয়া যদিহে আপোনাৰ চাওক এই 2টো যদি আমি স্কোৱাৰ কৰি দিওঁ, অৰ্থাৎ 2 পূৰণ 2 যদি আমি কৰি দিওঁ তেতিয়া আমি 4টো পাব পাৰোঁ। অৰ্থাৎ 2 স্কোৱাৰ মানে কি কৰোঁ, 2 পূৰণ 2, 2 দুগুণ কিমান হ'ব, 2 দুগুণ হ'ব 4। আমি এনেধৰণে এই 4টো আমি এনেধৰণে পাব পাৰোঁ, নহয় জানো। এতিয়া এই 4টোৰ পৰা আমি এই 16টো আমি কেনেধৰণে পাম, এতিয়া 4টোৰ পৰা 16টো পাবৰ কাৰণে ঠিক একেধৰণে 4টো আমি কি কৰিব লাগিব, 4টো আমি স্কোৱাৰ কৰিব লাগিব। 4টো স্কোৱাৰ মানে আমি কি কৰিব লাগে, 4 পূৰণ 4, 4 4 গুণ কিমান, 4 4 গুণ 16। আমি এনেধৰণে এই 16টো আমি এনেধৰণে পাব পাৰোঁ। বুজিব পাৰিলে। এতিয়া যিহেতু এতিয়া ইয়াত আকৌ কি আছে, প্ৰশ্নবোধক স্থান আছে। এতিয়া এই প্ৰশ্নবোধক জেগাত আমাৰ এতিয়া কোনটো সংখ্যা বহিব অপশ্যনসমূহৰ ভিতৰত, আমি তাক উলিয়াবলৈ হ'লে আমি কেনেধৰণে কৰিব লাগে। এতিয়া চাওক, যিহেতু আমাৰ ইয়াত 2 আছিলে সেইকাৰণে আমি কি কৰিছিলোঁ, 2টো দি আমি কি কৰিছিলোঁ, স্কোৱাৰ কৰি পেলাই 4টো পালোঁ। 4টো স্কোৱাৰ কৰি পেলাই আমি কি কৰিলোঁ, 16টো পালোঁ। এতিয়া আমি কি কৰিব লাগিব, 16টো আমি আকৌ স্কোৱাৰ কৰিব লাগিব, অৰ্থাৎ 16 পূৰণ 16 কৰিব লাগিব। যেতিয়া আমি 16 পূৰণ 16 যেতিয়া আমি কৰিম তাৰ এনচাৰ হ'ব 256। 256টো আমি পাব পাৰোঁ। অৰ্থাৎ এই প্ৰশ্নবোধক স্থানত আমাৰ কি বহিব পাৰে, 256টো আমাৰ ইয়াত বহিব পাৰে, নহয় জানো। এইখিনিত আমাৰ কি বহিব পাৰে, 256। এইটো আমাৰ এনচাৰ বুলি ধৰি ল'ব পাৰে। এতিয়া তাৰ ওপৰৰ লাইনটো যদি চাই, অৰ্থাৎ এইটোক এৰি পেলাই এইটো আৰু এইটোক এৰি পেলাই এইটো, এনেধৰণে এটাক এৰি পেলাই এটা, এনেধৰণে ওপৰখিনি যদি আমি চাই যাওঁ, ওপৰখিনি চাই গ'লে ওপৰখিনিত আমাক কি দিয়া আছে চাওক। যিহেতু ইয়াত 8 দিয়া আছে, 8 দুগুণ কৰিলে কিমান হ'ব, 8 দুগুণ কৰিলে 16 হ'ব, 16 দুগুণ কিমান হ'ব 32, 32 দুগুণ কিমান হ'ব 64। গম পালে কেনেধৰণে দিয়া আছিলে, 2 পূৰণ কৰি পেলাই ইয়াত ওপৰৰ লাইনটোত দিয়া আছিলে। আৰু তলৰ লাইনটোত কি কৰিছে, তলৰ লাইনটোত যিটো সংখ্যা আছে তাৰ লগত কি কৰিছে, স্কোৱাৰ কৰি পেলাই তাৰ এনচাৰটো দিয়া হৈ আছে। আশা কৰোঁ বুজিব পাৰিলে। এতিয়া আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ কোনটো হ'ব, 256 হ'ব। অপশ্যন নম্বৰ বিত দিয়া আছে। আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো বুজিব পাৰিলে। যদিহে বুজাত কিবা আপোনালোকৰ অসুবিধা হ'ল তেনেহ'লে কুৱেশ্যন নাম্বাৰটো দি আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই নেক্সট ভিডিঅ'টোত আপোনালোকক আকৌ এবাৰ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া মই তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এই 2 নম্বৰ কুৱেশ্যনটো আপুনি এতিয়া কেনেধৰণে কৰিব চাওক। ইয়াত কি দিয়া আছে, ইয়াত বেবী শব্দটো লিখি পেলাই ইয়াক ক'ত কি দিছে, 20 দিছে, অৰ্থাৎ 20 দিছে। তাৰপিছত ইয়াত কি কৰিছে, এডাল্ট শব্দটো লিখি পেলাই ইয়াত কি কৰিছে, 30 দিছে। আৰু ওমেনটোত এতিয়া কি হ'ব, এতিয়া ইয়াত কেনেধৰণে বেবীটো লিখি ইয়াত কেনেধৰণে 30 দিছে আমি তাক উলিয়াব লাগিব। তাৰপিছত একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি তেতিয়া ওমেন শব্দটোত আমি কোডিংটো আমি এনেধৰণে বনাম। এতিয়া চাওক আপোনালোকে কেনেধৰণে কৰিব। চাওক ইয়াত যিখিনি ইয়াত চাওক বেবী লিখা আছে আৰু 20 লিখা আছে। যদি আপোনালোকে নাম্বাৰসমূহ উলিয়াই, তো বিটো আমাৰ কিমান নম্বৰত পৰে, বিটো আমি সকলোৱে জানো 2 নম্বৰত পৰে, এটো আমাৰ 1 নম্বৰত পৰে, আকৌ বিটো আমাৰ 2 নম্বৰত পৰে, ৱাইটো আমাৰ কিমান নম্বৰত পৰিব, 25 নম্বৰত পৰিব, নহয় জানো। এতিয়া চাওক 20তকৈ বেছি সংখ্যা, কাৰণ চাওক গোটেইখিনি আমি যদি যোগ কৰোঁ, যোগ কৰিলে কি হ'ব, বেছি হৈ যাব, কাৰণ ৱাইটোতে আমাৰ 25 হৈ আছে, নহয় জানো। এতিয়া আমি কেনেধৰণে এইটো আমি 20 বনাম, তো 20 বনাবৰ কাৰণে কেনেধৰণে কৰিব লাগে এইটো আপোনালোকে চাই থাকক।
যেতিয়া এনেধৰণৰ কুৱেশ্যনসমূহ থাকিব এনেধৰণৰ কুৱেশ্যনসমূহ নানান ধৰণৰ পদ্ধতি থাকে কৰা কিন্তু এই কুৱেশ্যনটো মই কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰোঁ আপোনালোকে এইটো চাই লওক যেতিয়া আপোনালোকৰ মনত থাকিব তেতিয়া এক্সামত যদি এনেধৰণৰ আহে তেতিয়া আপোনালোকে সহজতে কৰিব পাৰিব যিহেতু ইয়াত চাওক বেবীটোত আমাৰ আখৰ কেইটা আছে চাওক বেবীটোত আখৰ আছে আমাৰ কেইটা 4টা আছে নহয় জানো কেইটা আখৰ আছে 4টা আখৰ আছে ঠিক আছে এতিয়া 4টো আমি কি কৰিম যে 20 পাবৰ কাৰণে আমি সকলোৱে যদি আমি অকমান মন দি চালি গম পাম যে 4টো আমি যদি 5ৰ লগত যদি পূৰণ কৰি দিওঁ তেতিয়া আমি কি পাওঁ 20টো পাব পাৰোঁ নহয় জানো আমি এনে ধৰণেও 20টো পাব পাৰোঁ অৰ্থাৎ এইটোৱে আমাৰ কোডিং আমাৰ এনে ধৰণে চলি গৈছে ঠিক আছে যে যোনটো আমাৰ তাৰ পাছত যোনটো আমাৰ শব্দ আছে এই শব্দটোত আমাৰ কিমানটা লেটাৰ আছে আমি হিচাপ কৰিব লাগিব হিচাপ কৰি পেলাই যদি চাওঁ কিমানটা আছে চাওক 1 2 3 4 5 6 অৰ্থাৎ ইয়াত 6টা আছে আমি কি গম পালোঁ 6 পূৰণ 5 অৰ্থাৎ 6 5 গুণ 30 এনে ধৰণে ইয়াত আমাৰ কি দিছে 30টো বহোৱা হৈ আছে বুজিব পাৰিলে কেনেধৰণে কৰা হৈ আছিলে এতিয়া ঠিক একেটা পদ্ধতি ব্যৱহাৰ কৰি এটা ওমেন শব্দটো আছে এই শব্দটোতো আমি ঠিক একেটা পদ্ধতি ব্যৱহাৰ কৰি এনসাৰটো উলিয়াম এতিয়া ইয়াত আমাৰ লেটাৰ কেইটা আছে আমি হিচাপ কৰি লওঁ কেইটা আছে 1 2 3 4 5টা আছে অৰ্থাৎ 5 5 গুণ কিমান হ'ব 25 হ'ব নহয় জানো এইটো 5 আৰু 5 কিমান হৈ গ'ল 25 হ'ল 25 কোনটো অপশ্যন আছে যদি আপোনালোকে চাই অপশ্যন নম্বৰ 8 দিয়া আছে এইটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ নহয় জানো যদি আপোনালোকে এনে ধৰণৰ কুৱেশ্যনসমূহ এক্সামত আহে তেতিয়া এইটো পদ্ধতি ব্যৱহাৰ কৰি আপোনালোকে এনসাৰসমূহ উলিয়াব পাৰিব যদিহে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এই 3 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে আপোনালোকে যদি চাই ইয়াত লিখা আছে তলত দিয়া প্ৰশ্নটোৰ পৰা অশুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে তে আমাৰ এই গোটেই আমি 4টা অপশ্যন যিহেতু আমাৰ ইয়াত দিয়া হৈ আছে এই 4টাৰ ভিতৰত এটা আমাৰ অশুদ্ধ আছে সেই অশুদ্ধটো আমি এতিয়া বাছি উলিয়াম এতিয়া এনে ধৰণৰ অশুদ্ধটো বাছি উলিয়াবৰ কাৰণে আমাৰ এটা পদ্ধতি আছে যিটো পদ্ধতি আমাৰ সোনকালে আমাৰ এনসাৰটো ওলায় সেই পদ্ধতি হৈছে আমি কি কৰিব লাগে নাম্বাৰসমূহ উলিয়াব লাগে নাম্বাৰসমূহ উলিয়ালে আমি কি হয় আমাৰ সোনকালে এনসাৰটো ওলায় এতিয়া আমি যদি আমি নাম্বাৰসমূহ উলিয়াম আমি প্ৰথমৰ পৰা আমি ষ্টাৰ্ট কৰিম প্ৰথমটো আমাৰ এতিয়া আমি 1 নম্বৰটো কৰি পেলাই আমি নাম্বাৰসমূহ উলিয়াই পেলাই চাওঁ ঠিক আছে ইয়াত যেহেতু প্ৰথমতে কি দিয়া আছে m দিয়া আছে m টো আমি কিমান নম্বৰত থাকে m টো থাকে আমাৰ 13 নম্বৰত নহয় জানো এটা আমি ডাইৰেক্ট আমি যোগ কৰি পেলাই চাম ঠিক আছে যোগ কৰিম এতিয়া চাওক d দিয়া আছে d টো আমাৰ কিমান নম্বৰত থাকে d টো থাকে আমাৰ 4 নম্বৰত n আছে n টো থাকে আমাৰ 14 নম্বৰত থাকে n টো তাৰ পিছত k দিয়া আছে k টো থাকে আমাৰ 11 নম্বৰত এতিয়া আমি গোটেইখিনি যদি আমি হিচাপ কৰি চাওঁ কিমান থাকে আপোনালোকে চাই চাওক 13 17 আমি গোটেইখিনি যদি আমি হিচাপ কৰি চাওঁ গোটেইখিনি হিচাপ কৰি চালে আমাৰ কিমান হ'ব 42 ওলাল ঠিক আছে গোটেইখিনি আমাৰ কিমান হ'ল 42 হ'ল এতিয়া আমি কি গম পালোঁ যে প্ৰথমটো আমাৰ 42 হয় এতিয়া আমি তাৰ পাছতো কৰিম অৰ্থাৎ সেকেন্ডটো কৰিম এতিয়া প্ৰথমটো কৰোঁতে কিমান পালোঁ আমি 42 পালোঁ ঠিক আছে এতিয়া আমি সেকেন্ডটো কৰি চাম সেকেন্ডটোত আমি কিমান নম্বৰ পাওঁ এই প্ৰথমটোত কি দিয়া আছে জি দিয়া আছে এতিয়া জিটো আমাৰ কিমান নম্বৰ লেটাৰ হয় জিটো আমাৰ 7 নম্বৰ লেটাৰ নহয় জানো এতিয়া আমি ইয়াতো কি কৰিম যোগ কৰিম এতিয়া বি দিয়া আছে বি টো থাকে আমাৰ 2 নম্বৰ লেটাৰ টি আছে টি টো থাকে আমাৰ 20 নম্বৰ লেটাৰত এম আছে এম টো থাকে আমাৰ কিমান নম্বৰ লেটাৰ এম টো হৈছে আমাৰ 13 নম্বৰ লেটাৰ হয় এতিয়া আমি এই গোটেইখিনি আকৌ আমি যদি হিচাপ কৰি চাওঁ এই গোটেইখিনি আমি হিচাপ কৰি চালে কিমান পাম এই গোটেইখিনি হিচাপ কৰি চালেও আমি কিমান পাম 42 পাম ঠিক আছে এতিয়া আমি গোটেইখিনি যদি আমি হিচাপ গোটেইখিনি মিলি পেলাই আমি কিমান পালোঁ 42 পালোঁ বুজি পালে এতিয়া আমি কি কৰিব লাগিব তাৰ 3 নম্বৰটো আমি একে ধৰণে কৰি চাওঁ কিন্তু কিমান নম্বৰ আমি 3 নম্বৰটো পাওঁ এতিয়া আমি 3 নম্বৰটো বা 4 নম্বৰটোৰ ভিতৰত আমি এটা বেছিও পাব পাৰোঁ 42 তকৈ বা 42 তকৈ আমি কমকৈ পাব পাৰোঁ তাৰ পিছত আমাৰ এনসাৰটো ওলাই যাব এতিয়া 3 নম্বৰটো প্ৰথমত কি দিয়া আছে চাওক s দিয়া আছে s টো হৈছে আমাৰ 19 নম্বৰ লেটাৰ f দিয়া আছে f টো হৈছে আমাৰ 6 নম্বৰ লেটাৰ h দিয়া আছে h টো হৈছে 8 নম্বৰ আৰু z টো হৈছে আমাৰ কি নম্বৰ 10 নম্বৰ z টো হৈছে আমাৰ 10 নম্বৰ লেটাৰ এতিয়া আমি গোটেইখিনি যদি আমি হিচাপ কৰি চাওঁ এই গোটেইখিনি হিচাপ কৰি চালে আমি কিমান পাম 43 পাম আপোনালোকে হিচাপ কৰি পেলাই চাব পাৰে 43 পাম অৰ্থাৎ চাওক বাকি কিটাত আমি কিমান পাইছিলোঁ 42 পাইছিলোঁ কিন্তু এইটোত আমি কিমান পালোঁ এইটো হিচাপ কৰি চাওঁতে আমি কিমান পালোঁ 43 পালোঁ অৰ্থাৎ একটা ইয়াত বেছিকৈ পালোঁ ঠিক আছে এতিয়া আমি তাৰ পাছতো কৰি পেলাই চাব লাগিব এতিয়া 4 নম্বৰটো কৰি পেলাই চাব লাগিব 4 নম্বৰটোত আমি কিমান মাৰ্ক পাওঁ এতিয়া 4 নম্বৰটো প্ৰথমত কি দিয়া প্ৰথমত আছে জে দিয়া আছে জে টো হৈছে আমাৰ 10 নম্বৰ লেটাৰ এল দিয়া আছে এল টো হৈছে আমাৰ 12 নম্বৰ লেটাৰ কিউ দিয়া আছে কিউ টো হৈছে আমাৰ 17 নম্বৰ লেটাৰ আৰু সি দিয়া আছে সি টো হৈছে আমাৰ কিমান 3 নম্বৰ লেটাৰ নহয় জানো এতিয়া আমি গোটেইখিনি যদি আকৌ এবাৰ হিচাপ কৰি চাওঁ 10 12 17 আৰু 3 আমি গোটেইখিনি হিচাপ কৰি চাইলে কিমান পাম গোটেইখিনি হিচাপ কৰি চালে আমি কিমান পাওঁ 42 পাওঁ
বুজিব পাৰিলে ইয়াতো আমি কি পালোঁ 42 পালোঁ অৰ্থাৎ 42 আমি কিমান কেইটা পালোঁ 3টা পালোঁ নহয় জানো ইয়াত আমি কিমান পালোঁ 4 নম্বৰটো 42 ওলাল 2 নম্বৰটো 42 ওলাল আৰু 1 নম্বৰটো আমাৰ 42 ওলাল অৰ্থাৎ 43 কোনটোত ওলাইছে 43 ওলাইছে আমাৰ 3 নম্বৰটোত অৰ্থাৎ আমাৰ ইয়াত প্ৰশ্নটোত কি কৰিছিলে আমি অশুদ্ধটো বাছি উলিয়াব দিছিলে যিহেতু এতিয়া আমি অশুদ্ধটো কোনটো পালোঁ 3টো পালোঁ এইটো হৈছে আমাৰ কাৰেক্ট এনসাৰ বুজিব পাৰিলে 43 যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হ'ল তেনেহলে কোৱেশ্চন নাম্বাৰটো দি আপোনালোকে কমেন্ট কৰি জনাব মই নেক্সট ভিডিও বনালে মই তাত আকৌ এবাৰ আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া মই তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া মই 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ এই 4 নম্বৰ কোৱেশ্চনটো এতিয়া কেনেধৰণে কৰিব এই শৃংখলাটো আমাৰ কমপ্লিট কৰিব দিছে শৃংখলা প্ৰশ্নবোধক এটা স্থান দিছে প্ৰশ্নবোধকৰ জেগাত আমাৰ এতিয়া কোনটো আমাৰ ইয়াৰ ভিতৰত কোনটো বহিব আমি তাক এতিয়া উলিয়াম এই শৃংখলাটো আমি কেনেধৰণে চাব লাগিব এটা আমি এটা চাওক এইটো ইয়াতো মই দুটা কোৱেশ্চন এনেধৰণে লৈছোঁ যাতে আপোনালোক দুটা আপোনাৰ কনসেপ্ট যাতে আপোনালোক ক্লিয়াৰ কৰিব পাৰোঁ কাৰণ চাওক প্ৰথমত কি কৰিছিলোঁ প্ৰথমটো আমি যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ এটাক এনেধৰণে আমি চাই পেলাই আমি এনসাৰটো উলিয়াইছিলোঁ কিন্তু এনেধৰণৰ কোৱেশ্চনসমূহ কৰাত বিভিন্ন ধৰণৰ পদ্ধতি থাকে এনেধৰণে কৰিব পাৰে বা আপোনালোকে এটা পিছত এটা আৰু এটা পিছত এটা এনেধৰণে কৰিও আপোনালোকৰ কোৱেশ্চনসমূহৰ এনসাৰসমূহ উলিয়াব পাৰে সেয়েহে আপোনালোকে যিমান পাৰে সিমান আপোনালোকে এনেধৰণৰ কোৱেশ্চনসমূহৰ প্ৰেক্টিছসমূহ কৰি থাকিব এতিয়া মই এই কোৱেশ্চনটোৰ এনসাৰটো ডাইৰেক্ট আপোনালোকক কৰি পেলাই দেখাইছোঁ যে কেনেধৰণে ইয়াত পদ্ধতিসমূহ ব্যৱহাৰ কৰা হৈছে যিনিকি ইয়াত কিমান দি আছে 2 দি আছে আৰু 3 দি আছে এতিয়া আমি এই 2 টো 3 টো আমি কি কৰিম যে আমি 6 পাব পাৰো এই 2 3 টো আমি কিমান যোগ কৰি দিও আমি এই দুটা যদি আমি যোগ কৰি দিও কিমান পাম এই দুটা যোগ কৰি দিলে আমি পাম 5 পাম নহয় জানো তে 5 ৰ পৰা আমি 6 পাবলৈ কি কৰিব লাগিব একটা যোগ কৰিব লাগিব নহয় জানো যেতিয়া আমি একটা যদি আমি যোগ কৰি দিও কিমান পাম 6 পাও আমি এনে ধৰণেও এই 6 টো এনে ধৰণে পাব পাৰো বুজিব পাৰিলে এতিয়া আমি তাৰ পাছতো এটা আমি এনে ধৰণে কৰিম এতিয়া আমি যেহেতু আমাৰ 6 টো পালো নহয় জানো এতিয়া এই 10 টো পাবলৈ এটা আমি কি কৰিম এতিয়া 10 টো পাবলৈ আমি কি কৰিম এই 3 টোৱে আৰু এই 6 টো আমি যোগ কৰি দিম 3 6 কিমান হ'ল 3 6 9 9 পা 10 পাবলৈ কি কৰিব লাগিব ইয়াতো সেম 9 লগত 1 যোগ কৰিলে কিমান পালো 10 পালো বুজিব পাৰিলে এনে ধৰণে এই কনসেপ্টটো চলি গৈ আছে এতিয়া আমি কি পালো 10 টো আমি এনে ধৰণে পাব পালো এতিয়া আমি কি উলিয়াব লাগিব 17 টো উলিয়াব লাগিব এতিয়া 17 টো উলিয়াবৰ কাৰণে কি কৰিব এই 10 এই 6 টোৱে আকৌ 10 ৰ লগত যোগ কৰি দিম 6 10 কিমান হ'ল 6 10 হ'ল 16 আৰু এক এটা যোগ কৰি দিলো কিমান হ'ল 17 হ'ল এনে ধৰণে দিয়া হৈ আছে এতিয়া নেক্সট আমি প্ৰশ্নবোধক স্থানত এতিয়া কি বহিব আমি তাক উলিয়াবৰ কাৰণে সেম আমি এইটো পদ্ধতিয়ে ব্যৱহাৰ কৰিম বুজিব পাৰিলে ইয়াত যেহেতু চাওক 10 আছে 10 এ 17 এতিয়া কিমান হৈ যাব 10 এ 17 হৈ যাব আমাৰ 27 হ'ব এই 27 ৰ লগত আমি এক এটা যেতিয়া আমি যোগ কৰি দিম কিমান হৈ যাব 28 হ'ব অৰ্থাৎ এইখিনি জেগাত আমাৰ কি বহিব 28 বহিব বুজিব পাৰিলে এই 28 কোনটো অপচন আছে যদি আপোনালোকে চাই অপচন নম্বৰ সি দি আছে 28 টো এইটো হৈ যাব কাৰেক্ট আনসাৰ বুজিব পাৰিলে এনে ধৰণৰ কোৱেশ্চনসমূহ কৰাও এইটো এটা পদ্ধতি হয় আপোনালোকৰ এনে ধৰণৰ কোৱেশ্চনসমূহ বিভিন্ন ধৰণৰ পদ্ধতি থাকে যেহেতু মই কৈছোৱে যদি আপোনালোকৰ এনে ধৰণৰ কোৱেশ্চনসমূহৰ ওপৰত যদি আৰু ভিডিও লাগে তেতিয়াহলে আপোনালোকে কমেন্ট কৰি জনাব মই এনে ধৰণৰ কোৱেশ্চনসমূহ আগলৈ বনাই থাকিম ঠিক আছে এতিয়া মই তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া মই শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ শেষৰ 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এই প্ৰশ্নটো আমাৰ চাওক কেনে ধৰণে দিয়া হৈছে এটা শৃংখলা দিছে এই শৃংখলাটো প্ৰশ্নবোধকৰ জেগাত কি বহিব আমি এতিয়া তাক উলিয়াব লাগে তে এনে ধৰণৰ কোৱেশ্চনসমূহ উলিয়াও আৰু এটা পদ্ধতি থাকে যে কেনে ধৰণে আমি এনে ধৰণৰ কোৱেশ্চনসমূহ উলিয়াব পাৰো এতিয়া কেনে ধৰণে উলিয়াব আপোনালোকে নাম্বাৰসমূহ উলিয়াও আপোনালোকে এনে ধৰণৰ কোৱেশ্চনসমূহ এনসাৰ উলিয়াব পাৰে তে চাওক কেনে ধৰণে উলিয়াব যেহেতু চাওক ইয়াত এফ আছে তে এফ টো আমাৰ কিমান নম্বৰ লেটাৰ হয় এফ টো হৈছে আমাৰ 6 নম্বৰ লেটাৰ ঠিক আছে পি আছে পি টো আমাৰ কিমান নম্বৰ লেটাৰ হয় পি টো হৈছে আমাৰ 16 নম্বৰ লেটাৰ আই আছে আই টো আমাৰ কিমান নম্বৰ লেটাৰ হয় আই টো হৈছে আমাৰ 9 নম্বৰ লেটাৰ এছ আছে এছ টো আমাৰ 19 নম্বৰ লেটাৰ হয় এল আছে এল টো আমাৰ 12 নম্বৰ লেটাৰ হয় আৰু ভি আছে ভি টো আমাৰ 22 নম্বৰ লেটাৰ হয় বুজি পাৰিলে এনে ধৰণে নাম্বাৰসমূহ উলিয়াই ল'ব পাৰে উলিয়াই পেলাই আপোনালোকে এনসাৰসমূহ উলিয়াব পাৰে এটা চাওক নাম্বাৰসমূহ মই যেহেতু উলিয়াই ললো উলিয়াই লোৱাৰ পাছত এতিয়া আমি কেনে ধৰণে চাম এই নাম্বাৰসমূহ আমি কেনে ধৰণে চাম এটাক এৰি পেলাই এটাক আৰু এটাক এৰি পেলাই এটাক অৰ্থাৎ এনে ধৰণে আৰু এনে ধৰণে প্ৰশ্ন এখিনিত প্ৰশ্নবোধক যেহেতু চিন আছে ইয়াত আমি এনসাৰটো আমি এনে ধৰণে পাব পাৰো চাওক এতিয়া এনে ধৰণে আপোনালোকে উলিয়াব পাৰে বা আপোনালোকে লেটাৰসমূহ যোগ কৰি পেলাই আপোনালোকে এনে ধৰণে উলিয়াব পাৰে যে ধৰ এফ আছে ইয়াত আই দিয়া আছে আৰু ইয়াত আই দিয়া আছে তাৰ পিছত এল দিয়া আছে আপোনালোকে এনে ধৰণে লেটাৰসমূহ হিচাপ কৰি আপোনালোকে এনসাৰসমূহ উলিয়াব পাৰে এতিয়া মই এইটো পদ্ধতিৰে উলিয়াইছো নাম্বাৰসমূহ উলিয়ালে আমাৰ কি হয় মোৰ অলপ সহজ হয় সেইকাৰণে মই নাম্বাৰসমূহ উলিয়াই পেলাই আপোনালোকক কৰি পেলাই দেখাইছো আপোনালোকে এনে ধৰণে লেটাৰসমূহ কৰিও আপোনালোকে কৰিব পাৰে এতিয়া যেতিয়া মই কি কৈছো নাম্বাৰসমূহ উলিয়াই ললো এতিয়া চাওক 6 আছে ইয়াত 9 আছে 12 আছে আৰু ইয়াত প্ৰশ্নবোধক আছে
এতিয়া 6 পৰা 9 কেনে ধৰণে হ'ল এতিয়া 6 পৰা 9 কেনে ধৰণে হ'ব 6 পৰা 6 লগত আমি কি কৰিম যে 9 কৰিব কাৰণে ইয়াত আমি কি কৰিব লাগিব যোগ যদি আমি 3 কৰি দিওঁ 6 3 কিমান হয় 6 3 9 হয় এতিয়া আমি 6 3 যোগ কৰি দিয়াৰ পিছত আমি কি পাওঁ 9 টো আমি এনে ধৰণে পাব পাৰো তে 9 টো পৰা আমি 12 এতিয়া কেনে ধৰণে পাম 9 পৰা 12 পাবলৈ আমি কি কৰিব লাগিব এতিয়া 9 পৰা 12 পাবলৈ আমি কি কৰিব লাগিব 3 এটা যোগ কৰি দিবলৈ 3 যোগ কৰি দিলে আমি কি পাওঁ 9 পৰা আমি 12 পাওঁ ঠিক আছে 9 3 12 আমি এনে ধৰণে পাব পাৰো ঠিক আছে এতিয়া 12 পৰা আমি এতিয়া 12 লগত আমি কি কৰি যোগ কৰিম যে আমি প্ৰশ্নবোধক জেগাত আমি বহাব পাৰো এতিয়া চাওক ইয়াতো আমি প্ৰথমতে আমি 3 যোগ কৰিছো ইয়াতো 3 যোগ কৰিছো অৰ্থাৎ তাৰ পাছতো আমি কি কৰিব লাগিব 3 যোগ কৰিব লাগিব যেহেতু ইয়াত 12 আছে 12 লগত 3 যোগ কৰিম অৰ্থাৎ কিমান হৈ যাব 15 হ'ব নহয় জানো এতিয়া এই 15 নম্বৰ লেটাৰ আমি কোনটো হয় আমি হেতু উলিয়াই পেলাই আমি দিলেই আমাৰ এনসাৰটো কমপ্লিট হৈ যাব তে 15 নম্বৰ যেহেতু আমি পালো এই 12 লগত যেতিয়া আমি 3 এটা যোগ কৰি দিলো কিমান পালো 15 পালো তে 15 নম্বৰ লেটাৰ কোনটো হয় 15 নম্বৰ লেটাৰ হৈছে O তে O টো হৈ যাব আমাৰ ৰাইট এনসাৰ O টো কোনটো অপচন আছে যদি আপোনালোকে চাই অপচন নম্বৰ C দিয়া আছে এই C এ হৈ যাব আমাৰ কাৰেক্ট এনসাৰ বুজিব পাৰিলে কেনে ধৰণে কৰা হৈ আছিল আজিলে এই ভিডিওটো ইমানখিনি আছিল যদিহে ভিডিওটো চাই ভাল পালে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱী সকলৰ মাজতো ভিডিওটো শ্বেয়াৰ কৰি দিব আজিলে মই আজাই বিদায় লৈছো পুনৰ লগ পাম নতুন এটা ভিডিওত ধন্যবাদ জয় অসম